অতি দুৰ্ভাগ্য বিষয় যে যিখিনি সময়ত আজিৰ দিনটো শিক্ষকৰ কাৰণে এটা মৰ্যাদাপূৰ্ণ দিন আৰু এনেকুৱা এটা গুৰুত্বপূৰ্ণ দিনত আহি আমি আজি ৰাজপথত আমাৰ মৰ্যাদা বিচাৰি আমি যে ইয়ালৈ আহিব লগা হৈছে এইটো দুৰ্ভাগ্য কেৱল আমাৰ কাৰণে নহয় অসম চৰকাৰৰ কাৰণে ই এটা দুৰ্ভাগ্যজনক বিষয় আৰু আমি আসলতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচৰা নাই কিন্তু কি কৰিম আমাৰ বৰ্তমানৰ যেটো সমস্যা হৈছে এই সমস্যাটো আৰ্থিকভাৱে আমি যেটো অৱস্থাত ভুগিছো তাৰ উপৰি আমাৰ পদৰ মৰ্যাদা হানিৰ যেটো ব্যৱস্থা অসম চৰকাৰে কৰিছে তাৰ প্ৰতিবাদতহে আমি আজি ইয়ালৈ আহিব লগা হৈছে আমি ইয়ালৈ আহিবলৈ বাধ্য হৈছো আৰু আমি আশা কৰিম আজি এই পবিত্ৰ দিনটোত আমি আমাৰ বিদ্যালয়বিলাকত থাকি পেলাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ প্ৰতি জনোৱা সন্মান আমাৰ প্ৰতি জনোৱা মৰমৰ যেটো আকোৱালি ল'বৰ পৰা আমাৰ এই পৰিৱেশটোৰ পৰা যে আমি আতহি আহি পেলাই আজি এই ৰাজপথত যে এনেধৰণে আমি থাকিব লগা হৈছে তাৰ কাৰণে দুৰ্ভাগ্য কেৱল আমাৰ কাৰণে নহয় অসম চৰকাৰৰ কাৰণে আজি দিনটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয় বুলি মই ক'ম যেহেতু আমি শিক্ষক আমি কোনো টিউটৰ নহয় আমি শিক্ষকতা আমাৰ যোগ্যতা আছে এতিয়া অসম চৰকাৰে আমাৰ যোগ্যতাখিনিক স্বীকৃতি দিব বিচৰা নাই আমাৰ যোগ্যতা আছে টিচাৰ আমি 25-30 বছৰ আমি সেই বিদ্যালয়বিলাকত আমি চাকৰি কৰিছো তাৰ পিছত আমি 25-30 বছৰ চাকৰি কৰাৰ ভিতৰত আমাৰ অভিজ্ঞতাৰ ভিত্তিত আমাক আহি পেলাই আজি এনে ধৰণৰ টিউটৰ সজাইছে কিন্তু আমি টিউটৰৰ যোগ্য নহয় আমি টিচাৰৰ যোগ্য কিন্তু আমাক চৰকাৰে এপইণ্টমেণ্ট দিয়া সময়ত ক'লে এটা কথা এপইণ্টমেণ্টৰ পিছত ক'লে এটা কথা এপইণ্টমেণ্ট দিয়া সময়ত কৈছিল যে আপোনালোকে এটা টেকৰ ভিতৰত সোমাই লওক আপোনালোকে আজি এপইণ্টমেণ্ট লেটাৰখন পাওঁতে আপোনালোকে হয়তো মনত দুখ পাব কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে 2-3 মাহৰ ভিতৰত আপোনালোকক এটা পোৰ্টেল খোলা হ'ব সেই পোৰ্টেলত আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব লগে লগে 3 মাহৰ পিছত আপোনালোকক টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেডেশ্যন কৰা হ'ব কিন্তু ফুটুকা ফেন মিছা কথা পলুভৰ্ত কথা এইবিলাক কথা কৈ পেলাই আমাক ব্যতিব্যস্ত কৰিলে এতিয়া আপোনালোকৰ আগত আমি ক'ব পাৰিম যে আমি সেইখিনি সময়ত প্ৰতিবাদ কিয় নকৰিলোঁ সেইখিনি সময়ত আমি এটা কাৰণে প্ৰতিবাদ নকৰিলোঁ বৃহৎ মেলা পাতি পেলাই এপইণ্টমেণ্ট লেটাৰ আছে 15,000 মানুহক একেলগে আনিছিল সেইখিনি সময়ত শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আস্ফালন কৰি পেলাই এপইণ্টমেণ্ট লেটাৰ দিছে গোটেই অসমত এটা মানে বিৰাট ডাঙৰ এটা সমস্যা আছে হেৰি কৰি পেলাই আপোনাৰ এপইণ্টমেণ্ট লেটাৰ দিলে দিয়াৰ পিছত কিন্তু তেখেতে তেতিয়া কোৱা কথাটোৰ মাজত বৰ্তমানৰ কথাটো দিন ৰাতি পাৰ্থক্য কৰি পেলালে সেইখিনি সময়ত কৈছিল যে আপোনালোকে টেকত সোমাই লওক 3 মাহৰ পিছত এপইণ্টমেণ্ট দিয়া হ'ব ফুল টিচাৰ কৰা হ'ব এতিয়া বৰ্তমান আনি পেলাই তেওঁলোকে কথাখিনি কি কৰিলে আমাৰ ওপৰত জাপি দিলে টেট আপোনালোকক টেট লাগিব আমি 25-30 বছৰ বিদ্যালয়ত চাকৰি কৰাৰ পিছত আমাক আপোনাৰ নিযুক্তি প্ৰদান কৰিছে আমি সেই নিযুক্তি প্ৰদান কৰাৰ পিছত 25 বছৰ অভিজ্ঞতা থকা মানুহখিনিক টিক মাৰ্ক দি পেলাই 100-150 নম্বৰ পোৱা টেটৰ প্ৰাসংগিকতাটো আনাটো কিবা যুক্তি আছে নেকি কিবা যুক্তিসংগত কথা নেকি গতিকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম অসম চৰকাৰক বৰ্তমান আমাৰ ওপৰত জাপি দিয়া এই টেটৰ এই অপ্ৰাসংগিক কথাটো অতৰাই ৰখাই পেলাই আমাক শিক্ষকৰ মৰ্যাদা দিয়ক আজি এই পবিত্ৰ দিনটোতে আমি তেখেতসকলক অনুৰোধ জনাম যাতে শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে যিহেতু যোৰহাটত গৈ পেলাই শিক্ষকৰ সভা পাতি পেলাই যি গামোচা দি পেলাই আদৰি অসম চৰকাৰে বৃহৎ মানে মেলা পাতিছে সেই যোগ্যতাখিনি আমাকো যাতে দি পেলাই আমাৰ কামখিনি কৰে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাম স্কেল পে আমাক এতিয়া কৈছে যে আমাকতো কোৰ্টে অলৰেডি ৰায় দিছে যে এইসকলক স্কেল পে দিব লাগে স্কেল পে দিবৰ কাৰণে অলৰেডি হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰো আহিছে কিন্তু অসম চৰকাৰে সেইটোৰ ওপৰত ৰিভিউ পিটিশ্যন দিলে যে দি পেলাই তেওঁলোকে এটা ভুল ব্যাখ্যা কৰিছে ভুল ব্যাখ্যা কৰি পেলাই কোৰ্টত এটা ছাবমিট কৰিছে যে এওঁলোক প্ৰকৃততে শিক্ষক নহয় কি এওঁলোক বোলে হেল্পাৰ এওঁলোক বোলে কোনোবা শিক্ষকক সহায় কৰা মানুহ এওঁলোকৰ কোনো একো নাই কিন্তু আমি যদি প্ৰকৃততে হেল্পাৰ আমাৰ মাজত থকা বিদ্যালয়বিলাক চেল বেছ বিদ্যালয় হৈ পেলাই বৰ্তমান অৱস্থাত আমাৰ সেই বিদ্যালয়বিলাকে বিভিন্ন আন্তঃগাঁথনি শিক্ষাৰ বিভিন্ন গুণোৎসৱৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম কৰি আছে ইলেকশ্যন ডিউটিলৈকে কৰি আছে প্ৰিজাইডিং অফিচাৰ কৰি আছে বিএলঅ' কৰি আছে যদি আমি যোগ্যতাহীন আমি যদি টিউটৰ আমাৰ যদি একো ব্যৱস্থাই নাইকিয়া তেতিয়াহ'লে আমাক এই কামবিলাক কিয় কৰাইছে আমাক কাম কৰিবলৈ দিওঁতে টিচাৰ পইচাটো বিচাৰিলে আমি টিউটৰ কাম কৰাৰ সময়ত আমাক কয় টিচাৰ তোমালোকে কৰিবই লাগিব যেতিয়া কামটো কৰি শেষ হয় তাৰপিছত কয় তোমালোক টিউটৰ তোমালোকে ইয়াত পইচা নোপোৱা স্কেল পে দিয়া আমি এই কথাটো কওঁতে আমি মাননীয় মুখ্য শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে এইটো কি ভুল ব্যাখ্যা দিছে আমি প্ৰয়োজন হ'লে সুপ্ৰিম কোৰ্টলৈ আমি হৈ লৈ যাম তেতিয়া আমাক সেই মুহূৰ্তত
শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে সুপ্ৰিম কোৰ্ট যাব, আমিও সুপ্ৰিম কোৰ্ট যাম। তাৰমানে আমাৰ লগত চৰকাৰে এনেকুৱা যে তোমালোক যলৈ দৌৰিবা আমিও তেওঁলোকে দিম, তথাপিও তোমালোকক নিদিওঁ। এইটো অপ্ৰাসংগিক কথা কিছুমান লৈ পেলাই চৰকাৰখন দৌৰি আছে। গতিকে আমি এইবিলাক কথালৈ যোৱা নাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা বিশেষভাৱে অনুৰোধ জনাম যে তেখেতে অসমত বলিষ্ঠ পদক্ষেপ লৈ পেলাই বিভিন্ন আঁচনি দি বিভিন্ন কাম কৰি অসমৰ নাম উজ্বলাইছে। ভাৰতবৰ্ষত তেখেতৰ স্থান যেনেধৰণে পাইছে, আমাৰ এই টিউটৰসকলৰ এই সৰু সমস্যাটো সমাধান কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম। আৰু আমি ভাবিছোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে এই কামটো কৰিব পাৰিব। তেখেতৰ বলিষ্ঠ পদক্ষেপে আমাৰ এই বৃহৎ সমস্যাটো সমাধান কৰি আমাৰ এই দুৰ্ভগীয়া টিউটৰসকলক টিচাৰলৈ পদোন্নতি দি পেলাই, পদোন্নতি বুলি নকওঁ, আমাৰ মৰ্যাদাটো ঘূৰাই দি পেলাই আমাক মানসিক শান্তিটো ঘূৰাই দিয়ক। আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যাতে পদমৰ্যাদাটো ঘূৰি আহে। আজি এই পবিত্ৰ দিনটোত, এই পবিত্ৰ মুহূৰ্তত আমি তাৰে কামনা কৰিছোঁ। যিজন উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে ক'ব পাৰে যে মোৰ জন্মদিনটোক টিচাৰ্ছ ডে হিচাপে পালন কৰক, সেই একে ভূমিকাৰে আমিও ক'ব যাতে পাৰোঁ, যাতে এই পবিত্ৰ দিনটোত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দিনটোক টিউটৰ ডে হিচাপে পালন কৰিবলৈ আমি নাভাবি আমাক যাতে টিচাৰ ডে বুলি আমি যাতে উদযাপন কৰিব পাৰোঁ অনাগত দিনত। তাৰ কাৰণে আমাক সুব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আমি ভাবিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটো সমাধান কৰিব পাৰিব। ধন্যবাদ। আনফালে যদি চাওঁ, একাংশ কিন্তু টেট শিক্ষকৰ এতিয়া স্থায়ী তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই আৰু সেইখনত ব্যৰ্থ হৈছে সীমন্ত চৰকাৰে। কিন্তু ইয়াৰ পিছতো আপোনালোকৰ এই দাবীসমূহ যদি গ্ৰহণ নকৰে, নাইবা যদি সেই ব্যৰ্থ যিকেইটা টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নহ'লেই, তাৰপিছতো যে আপোনালোকৰ কথা যদি শুনিব, আপোনালোকে কিমান দূৰ ভাবে যে এই চৰকাৰখনে আপোনালোকৰ কথা শুনিব বুলি? যদি নুশুনে কি কৰিব? মানে আমি এতিয়া আমাৰ যিটো তেখেতসকলে যিটো পৰিকল্পনা কৰিছে যে টেট চাৰ্টিফিকেটখন অৰ্জন কৰা 223 জন আছে অসমত, এই 223 জন মানুহক তেখেতসকলে দি পেলাই যিটো বাহবা ল'ব বিচাৰিছে, আচলতে তেখেতে আমাৰ শিক্ষকৰ মাজত ভাগ কৰা ই এটা আঁচনি আৰু হেয় প্ৰতিপন্ন কৰা ই এটা ব্যৱস্থাহে। আৰু এইটোৱে আচলতে তেখেতে যদিও ভাবিছে যে শিক্ষকৰ এই দলটোক ভাঙি থানবান কৰি পেলাম, আমাৰ 9000 শিক্ষকৰ পৰা 200 শিক্ষক আঁতৰি গ'লে একোটোৱেই নহ'ব। আমাৰ এই 8998 জন শিক্ষক কিন্তু আমি থাকিমেই। গতিকে তেখেতে যদি ভাবিছে যে 213 জন মানুহক টিচাৰ কৰি দিলেই সমস্যাটো সমাধান হ'ব, সেইটো আচলতে ভুল ধাৰণা। অনাগত দিনত যদি তেখেতে এই কামটো সমাধান নকৰে, তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ ভিতৰত যদি এই সমস্যাটো সমাধান নকৰে, তেতিয়াহ'লে আমি এনেধৰণে বহি পেলাই কৰা আন্দোলন নহয়, আমি ৰাজপথ ওলাই এক জংগী আন্দোলন কৰিম। তাৰোপৰি আমি আজি ৰাজ্যপালৰ প্ৰতিনিধি ডাঙৰীয়াক আমি আজি লগ কৰিছোঁ। তেখেতৰ ওচৰত আমাৰ মেম'ৰেণ্ডাম আমি দিছোঁ আৰু তেখেতে যিমান পাৰে মেম'ৰেণ্ডামখন আমাৰ হাতৰ পৰা গ্ৰহণ কৰি তেখেতৰ ব্যৱস্থাৰে যিখিনি কৰিব পৰা সুবিধা আছে গোটেইখিনি কৰিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আমি আশা কৰোঁ তেখেতে ৰাজ্যপালৰ লগত আলোচনা কৰি বিষয়টো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু অনাগত 2-3 মাহৰ ভিতৰত যদি আমাৰ এই সমস্যাটো একো সমাধান নহয়, তেতিয়াহ'লে আমি দিল্লীলৈ গৈও আমাৰ প্ৰতিনিধি দল গৈ পেলাই আমি দিল্লীত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ লগতো আমি যোগাযোগ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি আমি আমাৰ মেম'ৰেণ্ডাম আৰু আমাৰ চহী সম্বলিত সকলোখিনি বস্তু আমি দিল্লীত আপোনাৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী তথা বিভাগলৈ, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ বিভাগলৈ আমি প্ৰেৰণ কৰিম আমাৰ মেম'ৰেণ্ডাম। আৰু আমি 2-3 মাহৰ ভিতৰত তেখেতকো আমি সাক্ষাৎ লগ কৰি আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাবলৈ আগবাঢ়িম। আৰু আমি ইমান দূৰলৈ যাবলৈ বিচৰা নাই এটা কাৰণে, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াজনে গোটেই ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ স্থান লৈ পেলাই তেখেতে অসমত ঢাক ঢোল বজাই আছে। গতিকে এই সৰু কামটো আমাৰ মৰ্যাদাটো আনিবৰ কাৰণে দিল্লী মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ ওচৰত গৈ পেলাই আমি তেখেতক সেৱা কৰিব বিচৰা নাই। গতিকে আমি আশা কৰিম তেখেতৰ সন্মানটো অটুট থাকক, আমিও অসমত তেখেতৰ স্থান থাকক বুলি আমি আশা কৰিম। আমাৰ এই সৰু সমস্যাটো লৈ পেলাই আমি দিল্লী যোৱাৰ কাৰণে তেখেতে আমাক বাধ্য কৰাব নালাগে, নকৰি পেলাই আমাৰ 2-3 মাহৰ ভিতৰত আমাৰ এই সমস্যাটো সমাধান কৰি দিব লাগে। আমাৰ কথা ইমানেই।